নমস্কাৰ শিক্ষাৰ্থীসকল সকলোকে আকৌ এবাৰ অন্য এটা নতুন ভিডিঅলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ তোমালোকৰ স্বদেশ অধ্যয়ন নামৰ যি কিতাপ আছে সেই কিতাপৰ 3 নম্বৰ অধ্যায় জৈৱ বৈচিত্ৰ্যৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আজি এই ভিডিঅত আলোচনা কৰা হ'ব। গতিকে তোমালোকে ভিডিঅটো শেষলৈকে চাবা। আজি আমি ইয়াৰ আগতে চেপ্টাৰ 4 ৰ সকলোবোৰ প্ৰশ্ন উত্তৰ আলোচনা কৰিছো, চেপ্টাৰ 1 ৰ কৰিছো, চেপ্টাৰ 2 কৰিছো। গতিকে সেই সমূহ ভিডিঅ যদি তোমালোকে চোৱা নাই লিংকটো ডেসক্ৰিপচন বক্সৰ লগতে এণ্ড স্ক্ৰিনত লগাই দিয়া হ'ব। তোমালোকে সেই ভিডিঅ সমূহ চাই লবা আৰু এটা পলম নকৰি ভিডিঅটো আৰম্ভ কৰো বলা। 1 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে জৈৱ বৈচিত্ৰ্য কাক বোলে? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ কি উদাহৰণ সহ বৰ্ণনা কৰা। উত্তৰ তোমালোকে লিখিব পাৰা। জৈৱ বৈচিত্ৰ্য শব্দটো জীৱ আৰু বৈচিত্ৰতা শব্দ দুটা লগাই সৃষ্টি কৰা হৈছে। জৈৱ বৈচিত্ৰ্যই পৃথিৱীত থকা বিভিন্ন জীৱসমূহৰ বিচিত্ৰতা আৰু পৰিৱৰ্তনশীলতাক বুজায়। জৈৱ বৈচিত্ৰতাই কি বুজায়? যে জীৱসমূহৰ বিচিত্ৰতা আৰু পৰিৱৰ্তনশীলতাক বুজায়। ই ক্ষুদ্ৰ অনুজীৱসমূহ, জীৱ-জন্তু, গছ-গছনি তথা ঘাঁহনি, অৰণ্য আদিৰ দৰে পৰিস্থিতিতন্ত্ৰসমূহকো সামৰি লয়। ইয়াৰ লগতে জৈৱ বৈচিত্ৰ্যই কোনো এখন ঠাইত কোনো এক শ্ৰেণীৰ জীৱ কিমান পৰিমাণে থাকে সেইটো বুজায়। বিজ্ঞানীসকলে জৈৱ বৈচিত্ৰতাক মূলতঃ 3টা ভাগত বিভক্ত কৰিছে। সেইকেইটা হ'ল প্ৰজাতিগত বিচিত্ৰতা, আনুবংশিক বিচিত্ৰতা আৰু পৰিস্থিতিতান্ত্ৰিক বিচিত্ৰতা। এইকেইটাক আমি এতিয়া বহলাই আলোচনা কৰোঁ বলা। কটো হৈছে প্ৰজাতিগত বিচিত্ৰতা। প্ৰজাতিগত বিচিত্ৰতা বুলি ক'লে কোনো এখন ঠাইৰ বিভিন্ন শ্ৰেণীৰ জীৱৰ মাজত থকা সাংখ্যিক পাৰ্থক্যৰ কথা বুজায়। প্ৰজাতিগত বিচিত্ৰতা প্ৰজাতিগত সমৃদ্ধি, বৰ্গীকৰণ বা বংশাৱলীক বিভিন্নতা আৰু প্ৰজাতিগত সমতা এই 3টা কাৰকে প্ৰভাৱ বিস্তাৰ কৰে। ইয়াৰ ভিতৰত প্ৰজাতিগত সমৃদ্ধি হ'ল এক শ্ৰেণীৰ জীৱৰ সংখ্যা, বৰ্গীকৰণ তথা বংশাৱলীক ভিন্নতা হ'ল বিভিন্ন শ্ৰেণীৰ জীৱৰ মাজত থকা আনুবংশিক সম্পৰ্ক আৰু প্ৰজাতিগত সমতা হৈছে বিভিন্ন জীৱৰ মাজত থকা প্ৰচুৰতাৰ অনুপাত। আমি পিছৰটো চাওঁ। পিছত খ নম্বৰটো আনুবংশিক বিচিত্ৰতা। আনুবংশিক বিচিত্ৰতাই একে শ্ৰেণীৰ জীৱৰ মাজত থকা পাৰ্থক্যৰ কথা বুজায়। প্ৰত্যেক প্ৰজাতিৰ জীৱই নিজৰ দেহত থকা জিনৰ দ্বাৰা কিছু বিশেষ গুণাগুণ কঢ়িয়াই লৈ ফুৰে। উদাহৰণস্বৰূপে মানুহ মাতৃ মুখমণ্ডল বেলেগ হোৱাটো এই জিনৰ ওপৰতেই নিৰ্ভৰ কৰে। আনুবংশিক বিচিত্ৰতাই আনহাতে একেটা প্ৰজাতিৰ ভিতৰত থকা ভিন্নতাৰ কথা বুজায়। উদাহৰণস্বৰূপে কুকুৰৰ বিভিন্ন প্ৰজাতি নাইবা গোলাপ ফুলৰ কথা কোৱা হৈছে, গোলাপ ফুলৰ বিভিন্ন প্ৰকাৰৰ কথা উল্লেখ কৰিব পাৰি। এটা প্ৰজাতিৰ মাজত আনুবংশিক বিচিত্ৰতা প্ৰজননৰ দ্বাৰা সৃষ্টি হয়। প্ৰাণীৰ জিনৰ গুণাগুণ প্ৰজননৰ দ্বাৰা সৃষ্টি হোৱা সন্তানলৈ প্ৰবহন হয় আৰু গুণাগুণৰ সৃষ্টি কৰে। আনুবংশিক বিচিত্ৰতাৰ ধাৰণাটো সাধাৰণতে কৃষি আৰু খাদ্য নিৰাপত্তাৰ বিষয়ৰ লগতো সাঙুৰ খাই থকা দেখা যায়। গ নম্বৰটো পৰিস্থিতিতান্ত্ৰিক বিচিত্ৰতা। পৰিস্থিতিতন্ত্ৰৰ বিচিত্ৰতা জৈৱ বৈচিত্ৰ্যৰ এটি ৰূপ। এই বিচিত্ৰতা অঞ্চল বিশেষে নাইবা গোটেই পৃথিৱীৰ পৰিস্থিতিতন্ত্ৰক সাঙুৰি লোৱাটোকে বুজোৱা হয়। এই জৈৱ বৈচিত্ৰ্যই এই কাৰণেই দৰকাৰ যে ই আমাৰ বাবে পানী, জলবায়ুৰ পৰিৱৰ্তন আৰু খাদ্যৰ যোগান ধৰে। পৰিস্থিতিতান্ত্ৰিক বিচিত্ৰতাই স্থলজ আৰু জলজ উভয় পৰিস্থিতিতন্ত্ৰৰ কথাকেই বুজায়। পৰিস্থিতিতান্ত্ৰিক বিচিত্ৰতাই ইয়াৰ উপৰিও বিভিন্ন ধৰণৰ নিচ পৌষ্টিকতাৰ স্তৰ আৰু আন পৰিস্থিতিক প্ৰক্ৰিয়াবিলাকৰ কথাকে বুজায়। পৰিস্থিতিতান্ত্ৰিক বিচিত্ৰতাৰ এটা উদাহৰণ হ'ল মৰুভূমি, অৰণ্য, তৃণভূমি, আৰ্দ্ৰভূমি নাইবা মহাসাগৰ ইত্যাদি। এতিয়া আমি পিছৰটো প্ৰশ্ন চাওঁ। পিছৰটো প্ৰশ্ন তোমালোকক সুধিছে জৈৱ বৈচিত্ৰ্য কিদৰে জুখিব পাৰি? ইয়াৰ বিভিন্ন পদ্ধতিসমূহ বৰ্ণনা কৰা। তোমালোকে উত্তৰত লিখিব পাৰা। গাণিতিকভাৱে জৈৱ বৈচিত্ৰ্যৰ 2টা উপাদান হৈছে প্ৰাচুৰ্যতা আৰু সমতা। প্ৰাচুৰ্যতা হৈছে কোনো এটা নিৰ্দিষ্ট এলেকাত থকা জীৱৰ সমষ্টিৰ জোখ। সমতা হৈছে যিকোনো এটা সম্প্ৰদায়ৰ প্ৰত্যেক প্ৰজাতিয়ে প্ৰতিনিধিত্ব কৰা সমসংখ্যক ব্যক্তি অথবা এটা বা 2টা প্ৰজাতিৰ বৃহৎ জনসংখ্যা আৰু অন্য প্ৰজাতিসমূহৰ ক্ষুদ্ৰ জনসংখ্যাৰ মাজত অনুপাত। প্ৰজাতিৰ সংখ্যাৰ ফালৰ পৰা সম্প্ৰদায়ৰ ডেটা সমানে বিচিত্ৰপূৰ্ণ হ'ব পাৰে, কিন্তু সমতাৰ ক্ষেত্ৰত ই সহধৰ্মী হ'ব নোৱাৰে। বৰ্তমান সময়লৈকে বিভিন্ন ধৰণৰ গাণিতিক পদ্ধতিৰ বিকাশ হৈছে যদিও বিজ্ঞানীসকলে প্ৰজাতিৰ আনুপাতিক প্ৰাচুৰ্যতা, যাৰ দ্বাৰা প্ৰজাতিৰ প্ৰচুৰতা আৰু প্ৰাচুৰ্যতা প্ৰতিফলিত কৰিব পাৰি, তেনে এক সূচক ব্যৱহাৰ কৰিবলৈ পছন্দ কৰে।
এনে সূচকবোৰৰ ভিতৰত বহুলভাৱে ব্যৱহাৰ হোৱা দুবিধ সূচক হৈছে ছেছন সূচক আৰু চিম্পচন সূচক। দুয়োটা সূচক 1940 চনত উদ্ভাৱন কৰা হৈছিল, যদিও 1950 চনত মাৰ্গলেভ আৰু মেকঅথাৰ নামৰ পৰিস্থিতিতন্ত্ৰবিদ দুজনে ইয়াক ব্যৱহাৰ কৰা পিছত এই সূচকসমূহে জনপ্ৰিয়তা লাভ কৰে। প্ৰজাতিগত বিচিত্ৰতাৰ সূচকসমূহৰ পৰিস্থিতিতন্ত্ৰৰ অধ্যয়নত সাধাৰণভাৱে ব্যৱহাৰ কৰা হয়, আৰু তেনে এক প্ৰয়োগেই হৈছে ছেছন উইনেৰ আৰু চিম্পচন সূচকৰ ব্যৱহাৰ। উল্লেখযোগ্য, ছেছন উইনেৰ সূচক প্ৰজাতিৰ প্ৰচুৰতা আৰু দুষ্প্ৰাপ্যতাৰ দ্বাৰা প্ৰভাৱিত হয়, আনহাতে চিম্পচন সূচক প্ৰজাতিৰ সমতা বা সমবিতৰণ তথা সাধাৰণতে পোৱা প্ৰজাতিৰ দ্বাৰা প্ৰভাৱিত হয়। দুয়োটা সূচকৰ ক্ষেত্ৰতে নমুনাৰ আকাৰৰ প্ৰভাৱ নগণ্য। বৈচিত্ৰ্যৰ সূচক এটা সম্প্ৰদায়ৰ প্ৰজাতিসমূহক গাণিতিকভাৱে কৰা জোখ বা মাপক বিচিত্ৰতাৰ সূচক বোলা হয়। এই সূচক প্ৰজাতিৰ প্ৰচুৰতাৰ ভিত্তিত আৰু প্ৰজাতিৰ অন্তৰ্গত প্ৰাণীৰ সাংখ্যিক প্ৰাচুৰ্যতাৰ ভিত্তিত নিৰূপণ কৰা হয়। যিমানেই প্ৰজাতি বেছি থাকিব এটা অঞ্চলত, সিমানেই বিচিত্ৰতাপূৰ্ণ হ'ব। বিচিত্ৰতা সূচক সাধাৰণতে দুই প্ৰকাৰৰ: নিয়ন্ত্ৰণ সূচক আৰু তথ্য পৰিসংখ্যা সূচক। নিয়ন্ত্ৰণ সূচক বিচিত্ৰতা জুখিবলৈ চিম্পচন সূচক আৰু তথ্য পৰিসংখ্যা সূচক বিচিত্ৰতা জুখিবলৈ ছেছন সূচকৰ ব্যৱহাৰ কৰা হয়। চিম্পচন সূচক হৈছে এটা কাৰণ ই সাধাৰণতে সুলভ আৰু মুখ্য প্ৰজাতিৰ ওপৰত বেছি গুৰুত্ব দিয়ে। এই ক্ষেত্ৰত কিছু সংখ্যক দুৰ্লভ প্ৰজাতিৰ প্ৰতিনিধিয়ে জৈৱ বৈচিত্ৰতাৰ ক্ষেত্ৰত বিশেষ প্ৰভাৱ নেপেলায়। ছেছন সূচক হৈছে তথ্য পৰিসংখ্যা সূচক, য'ত সকলো প্ৰজাতিৰ নমুনাৰ দ্বাৰা প্ৰতিনিধিত্ব কৰা হ'ব আৰু এই নমুনাসমূহ যাদৃচ্ছিকভাৱে সংগ্ৰহ কৰা হয়। ছেছন সূচকত এটা বিশেষ প্ৰজাতি পোৱা একক আৰু সৰ্বমুঠ একক প্ৰজাতিৰ অনুপাত। উপৰোক্ত সূচককেইটাৰ বাহিৰেও জৈৱ বৈচিত্ৰ্য বুজাবলৈ সাধাৰণতে আলফা বিচিত্ৰতা, বিটা বিচিত্ৰতা আৰু গামা বিচিত্ৰতা নামৰ সূচকসমূহৰ ব্যৱহাৰ কৰা হয়। পৰিস্থিতি বিজ্ঞানত আলফা বিচিত্ৰতা, বিটা বিচিত্ৰতা আৰু গামা বিচিত্ৰতা নামৰ সূচককেইটা আৰু এইচ হুইটেকাৰ নামৰ জীৱবিজ্ঞানীজনে আগবঢ়াইছিল। এই সূচককেইটা এইজন এইচ হুইটেকাৰ নামৰ যোনজন জীৱবিজ্ঞানী আছিলে তেওঁ আগবঢ়াইছিলে। ঠিক আছে, এইটো বহুত দীঘল হ'ল। তোমালোকে ইয়াতকৈ চমুকৈ যদি পাৰা লিখিব পাৰা, এইখিনি পঢ়ি পেলাই ইয়াৰ পৰা অকণমানকৈ চমুকৈ তোমালোকে লিখিব পাৰা, এইখিনি শুনি বা এইখিনি চাই পেলাই। এতিয়া আমি পিছৰটো প্ৰশ্ন চাওঁ। 3 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে অসমৰ জৈৱ বৈচিত্ৰতাৰ সম্পৰ্কে এটা টোকা প্ৰস্তুত কৰা। উত্তৰত তোমালোকে লিখিব পাৰা। ভাৰতবৰ্ষৰ উত্তৰ পূবত অৱস্থিত ৰাজ্যসমূহৰ এখন অসম। পৰ্বত, পাহাৰ, মালভূমি, নদী, উপত্যকা, অৰণ্য আদিৰে অনুপম জৈৱ বৈচিত্ৰ্যত চহকী এখন ৰাজ্য। ভাৰতবৰ্ষৰ উত্তৰ পূৰ্বাঞ্চলত বা উত্তৰ পূবত অৱস্থিত এখন ৰাজ্যসমূহৰ ভিতৰত আমাৰ অসমখনো অন্যতম এখন ৰাজ্য, য'ত কি আছে বুলি কৈছে পৰ্বত, পাহাৰ, মালভূমি আদিৰে ভৰপূৰ হৈ আছে। ভাৰতবৰ্ষৰ দুটা জৈৱ বৈচিত্ৰতাৰ হটস্পট হৈছে পশ্চিম ঘাট পৰ্বত আৰু উত্তৰ পূব ভাৰত। আমাৰ অসমখন এই উত্তৰ পূব ভাৰতৰ এক গুৰুত্বপূৰ্ণ অংগ। অদ্বিতীয় প্ৰকৃতি, বতৰৰ অৱস্থা, মাটিৰ ধৰণ আদিয়ে এই অঞ্চলটোক জৈৱ বৈচিত্ৰ্যৰ ক্ষেত্ৰত উৎকৰ্ষ সাধনত সহায় কৰিছে। অসমৰ জৈৱ বৈচিত্ৰ্যৰ কেইটামান বৈশিষ্ট্য হৈছে অৰণ্য বা বনাঞ্চলৰ প্ৰাচুৰ্যতা, ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ জালিকা, ভূমি পৰিৱেশতন্ত্ৰ, ঘাঁহনি পৰিৱেশতন্ত্ৰ আৰু ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহ। অসমৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যসমূহৰ নাম তলত দিয়া হ'ল। অসমৰ ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা, মানস, ডিব্ৰু-চৈখোৱা, নামেৰি, ওৰাং, দিহিং পাটকাই, ৰায়মনা আদি। আৰু এইখিনি অভয়াৰণ্যৰ নাম দি দিয়া হৈছে, তোমালোকে চাই ল'বা। উদ্ভিদৰ বৈচিত্ৰতাৰ এইখিনি তোমালোকে স্ক্ৰীনশ্বট লৈ লোৱা, লিখি ল'ব পাৰিবা। এইখিনি স্ক্ৰীনশ্বট লৈ লোৱা। এইটো এটা প্ৰশ্নৰ উত্তৰে। স্ক্ৰীনশ্বট লৈ ল'বা, লৈ পেলাই নোটছটো ধুনীয়াকৈ বনাই ল'বা। আৰু যদি বুজাই দিব লাগে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা, মই এইখিনি আকৌ লৈ আহিম শ্বৰ্টকৈ আৰু বুজাই দিম তেতিয়া। ঠিক আছে, এইখিনি। এতিয়া পিছৰটো প্ৰশ্ন চাওঁ আমি। 4 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে অসমৰ জৈৱ বৈচিত্ৰ্যৰ সমস্যা আৰু সম্ভাৱনীয়তা সম্পৰ্কে বৰ্ণনা কৰা। উত্তৰ তোমালোকে লিখিব পাৰা।
অসমখনক ইয়াৰ প্ৰাকৃতিক সম্পদসমূহৰ বাবে এক বৈচিত্ৰ্যময় অঞ্চল হিচাপে চিহ্নিত কৰা হৈছে। তথাপিও অপৰিকল্পিত উন্নয়ন, মানুহৰ কাৰ্যকলাপ, নগৰীকৰণ ইত্যাদিৰ ফলত প্ৰাকৃতিক পৰিৱেশ আৰু সম্পদসমূহ যথেষ্ট প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। জৈৱ বৈচিত্ৰ্যৰ পৰম্পৰাগত জ্ঞানসমূহ আৰু সংৰক্ষণৰ প্ৰণালীসমূহ দ্ৰুতগতিৰে আমি হেৰুৱাই আহিছোঁ। জৈৱ বৈচিত্ৰ্যৰ এই অৱনমিত ধাৰণাটোক নিয়ন্ত্ৰণ কৰিবলৈ যিমান দূৰ সম্ভৱ সংৰক্ষণৰ ধাৰণাটোক অতি ক্ষীপ্ৰভাৱে আগবঢ়াব লাগিব। এই অঞ্চলত জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ ক্ষেত্ৰত দেখা দিয়া কিছুমান সমস্যা তলত উল্লেখ কৰা হ'ল, যেনে জনসংখ্যা বৃদ্ধি আৰু ঘনত্ব, মানুহৰ কাৰ্যকলাপৰ দ্বাৰা বাসস্থান ধ্বংস, অতিচৰণ ভূমি, চোৰাং চিকাৰ, বান আৰু খহনীয়াৰ সমস্যা, কৃষিভূমিত অত্যাধিক ৰাসায়নিক দ্ৰব্যৰ প্ৰয়োগ, জৈৱ লুণ্ঠন, পৰম্পৰাগত প্ৰযুক্তিবিদ্যাৰ অৱনতি। উপৰোক্ত সমস্যাবোৰৰ অৱস্থিতি স্বত্বেও এই সমৃদ্ধ জৈৱ বৈচিত্ৰ্যময় অঞ্চলটোৱে ৰাজ্যখনক প্ৰদান কৰিছে অৰ্থনৈতিক সমৃদ্ধি আৰু উন্নয়ন। তলত কিছুমান সম্ভাৱনাময় ক্ষেত্ৰ উল্লেখ কৰা হ'ল, যেনে পৰিৱেশ অনুকূল পৰ্যটন, মৎস্য উৎপাদন, আলংকাৰিক মাছ, বাঁহ-বেতৰ উদ্যোগসমূহ, পৰম্পৰাগত ঔষধ আৰু খাদ্যসমূহ, পৰম্পৰাগত জ্ঞানৰ ওপৰত গৱেষণা, পৰ্যটনৰ আন্তঃগাঁথনিৰ সম্ভাৱনীয়তা। আমি পিছৰটো প্ৰশ্ন চাওঁ। 5 নম্বৰ প্ৰশ্নটোত তোমালোকক সুধিছে জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা। উত্তৰত তোমালোকে লিখিব পাৰা যে বিগত 2টা শতিকাত মানুহৰ জনসংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই আহিছে। জনসংখ্যা বৃদ্ধি পোৱাৰ লগে লগে পৃথিৱীৰ সম্পদসমূহ দ্ৰুতগতিৰে হ্ৰাস পাই আহিছে। বহু বছৰৰ আগতে পৃথিৱীৰ ধাৰণ ক্ষমতা পাৰ কৰি আহিলোঁ। সেইবাবে গোলকীয় স্তৰত বন্যপ্ৰাণী আৰু সম্পদসমূহৰ সংৰক্ষণৰ প্ৰয়োজনীয়তা আহি পৰিছে। জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বহুকেইটা দৃষ্টিভংগী আছে। ইয়াৰ প্ৰথমটো হ'ল মানৱকেন্দ্ৰিক দৃষ্টিভংগী। যিহেতু মানৱ জাতিৰ ভৱিষ্যত নিৰ্ভৰ কৰি আহিছে খাদ্য সামগ্ৰী, বাসস্থান, পানীৰ যোগান ইত্যাদিৰ ওপৰত, আকৌ এই সম্পদসমূহৰ যোগান নিৰ্ভৰ কৰে জৈৱ বৈচিত্ৰ্যৰ ওপৰত। তেনে পৰিপ্ৰেক্ষিতত জৈৱ বৈচিত্ৰ্যৰ সংৰক্ষণৰ অনিবাৰ্য। যিহেতু প্ৰত্যেক প্ৰজাতিৰ জীৱৰেই জীয়াই থকাৰ অধিকাৰ আছে, গতিকে প্ৰত্যেকৰে জীয়াই থকাৰ বাবে অনুকূল পৰিৱেশ সৃষ্টি কৰি ভৱিষ্যত প্ৰজন্মৰ বাবে এই সম্পদসমূহ সংৰক্ষণ কৰাটো প্ৰয়োজনীয়। এইটো হ'ল সংৰক্ষণৰ নৈতিক দৃষ্টিভংগী। মনত ৰাখিবলগীয়া কথা হ'ল আমি ধ্বংস কৰা সম্পদসমূহ পুনৰাই সৃষ্টি কৰিব নোৱাৰোঁ। আমি যোনসমূহ সম্পদ ধ্বংস কৰি আহিছোঁ সেই সম্পদসমূহ আমি আকৌ নিজে সৃষ্টি কৰিব নোৱাৰোঁ। সেইবাবে সংৰক্ষণৰ ধাৰণাটোৰ দৰকাৰ, যাতে পৃথিৱীয়ে নিজৰ স্বাভাৱিক প্ৰক্ৰিয়াৰে জীৱৰ সৃষ্টি, পৰিৱৰ্ধন আৰু বিকাশ ঘটাব পাৰে আৰু ইয়াৰ দ্বাৰা বৈচিত্ৰতা ৰক্ষা কৰাৰ উপৰিও বিলুপ্তিকৰণ ৰোধ কৰিব পাৰে। সম্পদ সংৰক্ষণ আৰু আমাৰ প্ৰয়োজনসমূহ সদায় এটা আনটোৰ বিপৰীতমুখী। উদাহৰণস্বৰূপে, কিছু লোকৰ বাবে বনাঞ্চলসমূহ হ'ব পাৰে কৃষিভূমি সমূহৰ প্ৰসাৰণৰ ঠাই, অন্যহাতে এটা উদ্যোগৰ বাবে উক্ত বনাঞ্চল কেঁচা সম্পদৰ ভাণ্ডাৰ হৈ উঠিব পাৰে। এটা ব্যৱসায়িক প্ৰতিষ্ঠানে নিৰ্মাণ কৰিব পাৰে এটা উদ্যোগৰ নাইবা এটা ৰাজপথ। এই প্ৰয়োজনবোৰ অৰ্থহীন নহয় যদিও বহু ক্ষেত্ৰত আমাৰ প্ৰয়োজনসমূহৰ কাৰণে প্ৰাকৃতিক পৰিৱেশত বাস কৰা উদ্ভিদ আৰু জীৱ-জন্তুৰ অধিকাৰক অস্বীকাৰ কৰা দেখা যায়। এতিয়া আমি জংঘলবোৰ কাটি যে এনেকৈ শেষ কৰি আহিছোঁ, চাবাচোন বনৰীয়া যোনসমূহ জীৱ-জন্তু আছে সেইসমূহ আমাৰ ঘৰ পাইছেহি এতিয়া, হয়নে? কিহৰ কাৰণে? কাৰণ আমি বননি ধ্বংস কৰিছোঁ, সেইটো কাৰণে। সেই উন্নয়নৰ পৰা হোৱা লাভৰ লগত জীৱ-জন্তুৰ বাসস্থান হেৰুওৱাৰ ফলত হোৱা লোকচান, সম্পদসমূহ চিৰদিনৰ বাবে বিলুপ্ত হোৱাৰ ফলত হোৱা লোকচান নাইবা আমাৰ খোৱা পানী নাটনি হোৱাৰ ফলত হোৱা লোকচানৰ লগত তুলনা কৰা উচিত। উন্নয়ন আৰু সংৰক্ষণৰ সহাৱস্থান সম্ভৱ। সংৰক্ষণৰ মূলমন্ত্ৰই হ'ল প্ৰকৃতিৰ লগত সহাৱস্থান কৰি জীয়াই থকা। ঠিক আছে, আমি পিছৰটো প্ৰশ্ন চাওঁ। তোমালোকে কমেণ্টত কমেণ্ট কৰি নিশ্চয়কৈ জনাবা বুজি পাইছানে নাই পোৱা, আৰু যদি ইয়াতকৈও চমু কৰি পেলাই আনিবলগীয়া প্ৰশ্নৰ উত্তৰসমূহ তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা। যিমান পাৰোঁ সিমান শ্বৰ্ট কৰিবলৈ চাম কুৱেশ্যন আনচাৰবোৰ। আৰু লগতে চেনেলটোত যদি প্ৰথমবাৰৰ বাবে আহিছা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে বেল আইকনটো হিট কৰি থ'বা আৰু এটা লাইক কৰি আমাক উৎসাহিত কৰিবা আৰু লগৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। এতিয়া 6 নম্বৰ প্ৰশ্নটো চাওঁ। 6 নম্বৰ প্ৰশ্নটো তোমালোকক সুধিছে প্ৰদূষণ কি? ইয়াৰ বিভিন্ন প্ৰকাৰসমূহ বৰ্ণনা কৰা। উত্তৰত তোমালোকে লিখিব পাৰা আমাৰ কাৰ্যকলাপৰ মাধ্যমেৰে বহু বেছি দূষিত পদাৰ্থ প্ৰাকৃতিক পৰিৱেশৰ লগত মিহলি হয়, যাক কোৱা হয় প্ৰদূষণ। উদাহৰণস্বৰূপে আমি আৱৰ্জনা জমা কৰোঁ আৰু প্ৰদূষিত পানীক নৈসমূহলৈ বৈ যাবলৈ দি প্ৰদূষণ কৰোঁ। উদ্যোগসমূহৰ পৰা যান-বাহনসমূহৰ নিঃসৰিত বিবিধ গেছে বায়ু প্ৰদূষণৰ সৃষ্টি কৰে।
বায়ু প্ৰদূষণৰ সৃষ্টি কৰে। এই পানী, বায়ু, মাটি ইত্যাদি প্ৰদূষণে আমাৰ জীৱন অতিষ্ঠ কৰি তুলিছে। ইয়াৰ বাহিৰেও প্ৰদূষণে বিবিধ ৰোগৰ সৃষ্টি, মাটিৰ সাৰুৱা গুণৰ অৱনমন আৰু খাদ্যৰ উৎপাদনত হ্ৰাস, জৈৱ বৈচিত্ৰ্যত আঘাত আদিত সহায় কৰিছে। আমি প্ৰদূষণসমূহক বিভিন্ন ভাগত ভগাব পাৰোঁ, যেনে বায়ু প্ৰদূষণ, তোমালোকে এইখিনি চাই ল'বা, স্ক্ৰীনশ্বট লৈ ল'বা। বায়ু প্ৰদূষণ, শব্দ প্ৰদূষণ, প্লাষ্টিক প্ৰদূষণ, এইখিনি এক্সপ্লেইন কৰা আছে, বৰ্ণনা কৰি লিখা আছে, তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা। ভূমি প্ৰদূষণ, তাৰপিছতে আণৱিক প্ৰদূষণ আৰু জল প্ৰদূষণ, এইবোৰ কেনেকৈ হয়, কি হয় ইয়াত লিখাই আছে, তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা আৰু নোটছ বনাই ল'বা নিজাববীয়াকৈ। পিছৰটো প্ৰশ্ন চাওঁ আমি। পিছৰটো প্ৰশ্নত তোমালোকক সুধিছে যে বহনক্ষম উন্নয়ন কাক বোলে? বহনক্ষম উন্নয়নৰ ধাৰণাটো কিদৰে বিকশিত হ'ল বৰ্ণনা কৰা। আৰু এইটো হৈছে আজি শেষৰটো প্ৰশ্ন, গতিকে উত্তৰ তোমালোকে লিখিব পাৰা। বহনক্ষম উন্নয়নৰ মুখ্য উদ্দেশ্য হ'ল মানৱৰ জীৱনৰ মান উন্নত কৰা। বহনক্ষম উন্নয়নৰ দ্বাৰা মানুহৰ যোগ্যতাক অধিক বৃদ্ধি কৰিবলৈ চেষ্টা কৰা হয়, যাতে পৰিৱেশৰ বিনষ্ট অবিহনে আৰ্থ-সামাজিক প্ৰয়োজনীয়তাসমূহ তেওঁলোকে আহৰণ কৰিব পাৰে। ইয়াৰ তিনিটা মুখ্য উদ্দেশ্য আছে। সেই তিনিটা মুখ্য উদ্দেশ্য হৈছে জীৱন ধাৰণৰ মান উন্নত কৰা, 2 নম্বৰতে আত্মসন্মানৰ সুবৃদ্ধি ঘটাকৈ কিছুমান পৰিস্থিতিৰ সৃষ্টি কৰা। এইসমূহ এক্সপ্লেইন কৰি লিখা আছে, তোমালোকে স্ক্ৰীনশ্বট লৈ ল'বা, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। তাৰপিছতে চোৱা, ব্ৰুগেলেণ্ডৰ অধ্যক্ষতাত গঠিত হোৱা সমিতিখনে 1987 চনত এখন প্ৰতিবেদন প্ৰস্তুত কৰি উলিয়াইছিল, যাৰ শিৰোনামা আছিল আমাৰ উমৈহতীয়া ভৱিষ্যত, যাক ব্ৰুণ্ডলেণ্ড প্ৰতিবেদন নামেৰেও জনা যায়। এই প্ৰতিবেদনখনত কি কৰা হৈছে, বহনক্ষম উন্নয়নৰ বাবে কিছুমান ৰণনীতি দিয়া হৈছিল, আৰু সেইসমূহ আমি তলত আলোচনা কৰিছোঁ। যেনে প্ৰথমটো হৈছে উন্নয়নশীল দেশসমূহত ন্যূনতম প্ৰয়োজনীয়তাসমূহ পূৰ্ণ কৰিব পৰাকৈ অৰ্থনৈতিক বৃদ্ধিক পুনৰুজ্জীৱিত কৰা। 2 নম্বৰতে বিকাশৰ মানৰ পৰিৱৰ্তন সাধন কৰা, যাতে উন্নয়ন সাধনৰ লগতে আহৰণ কৰিব পাৰে উপাৰ্জন, সমতাৰ বিতৰণৰ ক্ষেত্ৰত তথা অৰ্থনৈতিক স্থিতাৱস্থাৰ স্পৰ্শকাতৰতা হ্ৰাস কৰিব পাৰে আৰু কম বা বেছি পৰিমাণে শক্তি আৰু বৈষয়িক ক্ষেত্ৰত নিৰ্ভৰশীলতা কমাব পাৰে। 3 নম্বৰতে অত্যাৱশ্যকীয় প্ৰয়োজনীয়তাসমূহ যেনে চাকৰি, খাদ্য, শক্তি বিতৰণ, জনস্বাস্থ্যৰ যতন, শিক্ষা আৰু অনাময় সুবিধাসমূহ পৃথিৱীৰ জনসংখ্যাৰ বেছিখিনি আয়ত্ত কৰিব পাৰে। 4 নম্বৰতে জনসংখ্যাৰ বহনক্ষম স্তৰটো লাভ কৰা। 5 নম্বৰতে পেলনীয়া সামগ্ৰীৰ ব্যৱস্থাপনা, বিশুদ্ধ প্ৰযুক্তি বিকল্পৰ ব্যৱহাৰ, যেনে শক্তিৰ বিকল্প উৎসসমূহৰ ব্যৱস্থাসমূহ গ্ৰহণ কৰি প্ৰাকৃতিক সম্পদসমূহক সংৰক্ষণ আৰু উন্নয়ন কৰা। 6 নম্বৰতে প্ৰযুক্তিসমূহৰ পুনৰ সংগঠন কৰা আৰু পাৰিৱেশিক স্পৰ্শকাতৰতাত ব্যৱস্থাপনা কৰা। সিদ্ধান্ত গ্ৰহণত পাৰিৱেশিক বিষয়সমূহ আৰু অৰ্থনৈতিক সমান্তৰালকৈ ৰখা। পৰিৱেশ আৰু উন্নয়নৰ দীৰ্ঘ সময়ৰ বাবে বিৰোধী হ'ব নোৱাৰে, দুয়ো পাৰস্পৰিকভাৱে সম্পৰ্কযুক্ত আৰু এটাক আনটো পৰিপূৰক হিচাপে গ্ৰহণ কৰা উচিত। বহনক্ষম উন্নয়নৰ দ্বাৰা আমি আমাৰ বৰ্তমানৰ আৰ্থ-সামাজিক অৱস্থাৰ উন্নয়ন তথা বিকাশৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবে সম্পদসমূহ সুৰক্ষিত কৰাৰ চেষ্টা কৰিব লাগে বা কৰোঁ। এইটো আছিলে আজি শেষৰটো প্ৰশ্নৰ উত্তৰ, গতিকে তোমালোকে নিশ্চয় বুজি পাইছা, আৰু ভিডিঅ'টো ইমানলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।